Good evening, students. Welcome to another one video tutorial of C++ programming, and I hope you all are doing well. So তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছৰ মই ক্লাছটো আৰম্ভ কৰাৰ আগতে তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছটো কৰি পেলাই আমি চিৰিয়াছলি আমি হেপী হৈছোঁ কাৰণ মানে তোমালোকৰ যিবোৰ ডাউটছ থাকে বা কিবা যদি আমি সুধো কুৱেশ্যনছ তোমালোকে লগে লগে আমাক ৰেছপন্স কৰা আৰু সেইটো চাই আমাৰ ভাল লাগে আমি উৎসাহিত হওঁ কাৰণ আমাক মানে এনাৰ্জি এটা দিয়ে যে আমাৰ ষ্টুডেণ্টছে আমি কিবা এটা বুজাইছোঁ যদি বুজি পাইছে আৰু আমি নেক্সট টপিকটো বুজাবৰ কাৰণেও আমাৰ এটা পজিটিভ মাইণ্ডত আমি ষ্টাৰ্ট কৰিব পাৰোঁ ক্লাছটো চ' যদি তোমালোকৰ আৰু ফিউচাৰতো কিবা ডাউটছ থাকে নট অনলি মাই ছাবজেক্ট every teacher of Arunodaya Academies are ready to uh, to help the students of our academy. So আগৰ টপিকছবোৰো তোমালোকক কৈছোঁ চাবা যদি আগৰ টপিকছবোৰ পাহৰি গৈছা চোৱা কম্পিউটাৰ চায়েন্স ছাবজেক্টটো এনেকুৱা হয় প্ৰেক্টিছ নাথাকিলে পাহৰি যাবাই চ' বেটাৰ তোমালোকে এবাৰ ৰিভিজন দিবা আগৰ যিবোৰ টপিক শিকাইছে মোৰ পাৰ্ট মেমৰ পাৰ্ট সেইবোৰ তোমালোকে টপিকবোৰ ৰিভিজন দিবা যদি কিবা ডাউট থাকে ইউ কেন ডাইৰেক্টলি ইনবক্স আস্ক অৰ ইউ কেন কল আছ যদি কিবা ডাউটছ থাকে সুধিব পাৰা কল কৰি আমাক অলৰাইট চ' লেটছ মুভ অন টু দ্য টপিক আমাৰ যিটো C++ প্ৰগ্ৰেমিঙত আমি ষ্টাডি কৰি আছিলোঁ আমি আমাৰ লাষ্ট ক্লাছ ডেট ইজ য়েষ্টাৰডে we have learned about the logical operators আমি আমাৰ লজিকেল অপাৰেটৰ্ছৰ জাৰ্নিত এতিয়ালৈকে আমি শিকিলোঁ arithmetic operators relational operators লজিকেল অপাৰেটৰ্ছ যেটো আমি কালি শিকিছিলোঁ আমি গম পালোঁ যে লজিকেল অপাৰেটৰ্ছবোৰ ৰিলেশ্যনেল অপাৰেটৰ্ছৰ সহায়ত যেটো এটা এক্সপ্ৰেছন বনে তেনেকুৱা দুটা এক্সপ্ৰেছন কম্পেয়াৰ কৰিবৰ কাৰণেহে আমাৰ লজিকেল অপাৰেটৰ্ছবোৰ ইউজ কৰা হয় and logical operators also gives us result in boolean value that is 0 and 1 true or false যদি true হয় 1 দিব আমাক আউটপুট যদি false হয় 0 বুলি দেখাব আৰু related with those logical operators I have also given you the truth table মই তোমালোকক আজি নোটছটো দি দিম কালি অলপ অসুবিধা হোৱাৰ কাৰণে তোমালোকৰ নোটছবোৰ প্ৰিপেয়াৰ কৰিব পৰা নাছিলোঁ বাট আজি মই তোমালোকক সেইবোৰ সব দি দিমগে so let's move on এতিয়া লজিকেল অপাৰেটৰ্ছবোৰ ইউজ কৰি বা ৰিলেশ্যনেল অপাৰেটৰ্ছবোৰ ইউজ কৰি আমি কিছুমান মানে সলিউশন বা এক্সপ্ৰেছন কিছুমান সলভ কৰিব লাগে চ' আমি তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহেও পৰীক্ষাত চ' তোমালোকক মই এটা এক্সাম্পল এটা দি দিছোগে আমাক ক'ব পাৰে যে write the following question in using relational operators ঠিক আছে relational operators সহায়ত আমাক এটা statement এটা লিখিব কৈছে so questionটো তোমাৰ এনেকা আহিব পাৰে 2x is equal to 5y 2x is equals to 5y so ইয়াৰ আনসাৰটো কি হ'ব ইয়াক কৈছে আমাৰ এই লাইনটোৱে this line we have to write this line using relational operators so ইয়াৰ আনসাৰটো কি হ'ব 2x is equal to আমাৰ ইয়াত equal to relational operator to use কৰিব কৈছে মানে এইটো আৰু 5y that is 2x equal to 5y that is the answer আমি এনেকে এক্সপ্ৰেছনছ বোৰ লিখিব লগা হ'ব পাৰে কেতিয়াবা ৰেঞ্জৰো আহে ৰেঞ্জৰ কথা আহি যায়গে সেইবোৰ আমাৰ লজিকেল অপাৰেটৰ্ছ হয়তো আমি ইউজ কৰি লিখিব লগা হ'ব পাৰে এটা লজিকেল অপাৰেটৰ্ছৰ কোৱেশ্চন এটা কৈ দিছো এনেকা কোৱেশ্চন আহিব পাৰে যে x is equal to 4 and y is equal to 5 so this is one another question x is equals to 4 and y is equals to 5 ইয়াত আমাৰ relational plus logical operator দুটাই ইউজ কৰি লিখিব লাগিব so প্ৰথমে আমি এটো সলভ কৰো ইয়াত কি কৈছে x is equal to 4 right so ইয়াৰ আনসাৰটো হ'ব x is equal to ইয়াত equal to operator টো লোৱা 4 x is equal to 4 right this is my first expression ইয়াত কি ইউজ কৰিছে and use কৰিছে so and operator আমাৰ কেনেকা আছিলে এনেকে and y is equal to 5 this way this is the answer of this line so
এনেকুৱা ৰিলেটেড কোৱেশ্চনছ মই কিছুমান তোমালোকক দি দিম তোমালোকে সলভ কৰিব লাগিব মোক লিখি পেলাই লগে মোক কৰি দেখাবা তোমালোকক কিছুমান কোৱেশ্চনছ দি দিম এতিয়া কিছুমান কোৱেশ্চনছ ৰেঞ্জত আহে দে বিটুইন তেনেকৈ আহেগে যেনেকৈ ফৰ এক্সাম্পল x greater than 100 but sorry question to এনেকা নাছিলে x is greater than 100 but less than 500 so ইয়াত আমাক সোয়া ভ্যালু টু আমাক কি কৈছে everything depends on the logic all right program to বুজিবা statement to কি কৈছে কি বিচাৰিছে আমি হেতু ইউজ কৰি পেলাই আমি এই অপাৰেটৰছ বোৰ ইউজ কৰিব লাগিব ৰিলেশনাল অপাৰেটৰছ হল লজিক্যাল অপাৰেটৰছ হল right so এতিয়া সোয়া আমাৰ ইয়াত কি কৈছে x is greater than 100 so এটো লিখি লোৱা x greater than 100 এটো হৈ গল আমাৰ ফার্স্ট এক্সপ্রেশন তাৰ পিছত ইফালে কৈছে but less than 500 মানে x less than 500 হ'ব ঠিক আছে এতিয়া ইয়াৰ মাজত কি অপাৰেটৰ লাগিবগে what operator shall I used in here or should I used in here so ইয়াত x ভ্যালু তো যদি তোমালোকে চাব যোৱা x is greater than 100 100 তকৈ বেছি কিন্তু 5 তকৈ কম মানে x ভ্যালু 1 ৰ পৰা 5 ৰ ভিতৰত থাকিব লাগে right 1 ৰ পৰা 5 ৰ ভিতৰত থাকিব লাগে so ইয়াত মোৰ দুটা কন্ডিশনে ট্ৰু হ'ব লাগিব তেতিয়াহে মোৰ x ভ্যালু তোমাৰ ৰেঞ্জত থাকিবগে সো ইয়াৰ কাৰণে দুটা কন্ডিশনে যদি ট্ৰু হ'ব লাগে I have to use the AND operator ইয়াক মই যদি একটা এক্সাম্পল দি পেলাই বুজাও সাপোজ তুমি x ৰ ভ্যালু তুমি পুট কৰিছা সে so 150 all right x value is 150 so here what will be the answer of this operator x greater than 100 মানে 150 greater than 100 হৈছে ইয়াত এই কন্ডিশনটো আমাৰ ট্ৰু হৈছেগে ঠিক আছে মানে 1 তকৈ বেছি হৈ আছে আমাৰ x ভ্যালুটো তাৰ পিছত x less than 500 ইয়াতো আমাৰ কন্ডিশনটো ট্ৰু হৈছে সো দুটা কন্ডিশনে আমাৰ ফুলফিল হৈছে যদি তেতিয়াহে আমাৰ আউটপুট ওলাবগে ট্ৰু ঠিক আছে ইয়াত আমাৰ ৰেঞ্জ টু লিখিব কৈছে ইয়াত কিছুমানে কি কৰি দিয়ে x greater than 100 লিখে but to চাই পেলাই মই এটো কেলে ইমান এক্সপ্লেইন কৰিছো কাৰণ but to চাই পেলাই বহুতে কি কৰে or অপাৰেটৰ ইউজ কৰি দিয়েগে x less than 500 হৈ যায়গে এনেকে লিখি দিয়ে হিয়াৰ or অপাৰেটৰ ইউজ কৰিছে এটা or অপাৰেটৰ ইউজ কৰিলে আমাৰ x ভ্যালু 100 আৰু 500 ৰ মাজত নপৰে মানে যিকোনো এটাহে তেতিয়া মানে ফুলফিল হলেও মানে আমাৰ আউটপুট ট্ৰু বুলি ওলাই যাবগে বা ফুলফিল নকৰে আমাৰ মানে আমাৰ x ভ্যালু 100 আৰু 500 ৰ ৰেঞ্জৰ ভিতৰত আমি দিয়াই নাই এটো বস্তু সো মুঠতে বাট যদি সোয়া এন্ড চালে তো এন্ড অপাৰেটৰ দিবাই বাট যদি সোয়া তেতিয়াও আমি এন্ড অপাৰেটৰ ইউজ কৰিম যদি or লিখে তেতিয়া আমাৰ or অপাৰেটৰ দিব লাগিব যিকোনো এটা কিন্তু ইয়াত যিকোনো এটা কোৱা নাই আমাক কৈছে 100 আৰু 500 ভিতৰত হবই লাগিব x ভ্যালু বুজি পাইছা or means either x value 100 বা either x value 500 তকৈ কম হেতু আমাক কোৱা না আমাক কৈছে x value 100 কে বেছি আৰু x value 500 তকৈ কম দুটাই আমাৰ ফুলফিল হ'ব লাগিব that's why I have used the AND operator so এনেকা ধৰণৰ কোৱেশ্চনছ তোমালোকৰ আহিব পাৰে এনেকা লাইন এটা দি দিব তোমালোকে অপাৰেটৰটো ইউজ কৰি পেলাই তোমালোকে ইয়াৰ আনসাৰটো লিখিব লাগিব alright okay then next আমাক কিছুমান question আৰু এনেকা আহিব পাৰে we have to write the output of the question suppose আমাক question এনেকা দিব পাৰে say int x equals to 1 y equals to say 10 and say z equals to say 5 এনেকা আমাক value দি দিব আৰু ক'ব যে x less than y and x greater than z এনেকে আমাক দি দিলেগে ঠিক আছে সো ইয়াৰ আউটপুটটো কি হ'ব আমাক লিখিব ক'ব সো ইয়াৰ আউটপুটটো তোমালোকে কি কৰিব লাগে we have to follow the truth table ঠিক আছে truth table of AND operator আমি চাম বাট প্ৰথমে আমি চাম এইটো এক্সপ্ৰেছন আৰু এইটো এক্সপ্ৰেছনটো ৰিজাল্ট কি ওলাইছে সো x less than y
মই কালি এটো এক্সাম্পল এনেকা কৰি দেখাইছিলো তোমালোকক so here x less than y x of value 1 y value 10 here this condition is true তাৰ পিছত আমি ইউজ কৰিব লাগিব and operator ইউজ কৰি পেলাই ইয়াত কৈছে x greater than z so x greater than z here condition is false now follow the truth table of and operator so according to the and operator if the first expression is true second expression is false then ultimately the result will be false that is 0 এটো হৈ গল আমাৰ আনসাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনছ আমাৰ আহিব পাৰে কেতিয়াবা কিছুমান ক্ৰিটিকেলো দি দিব পাৰে যেনেকে x সেম এক্সপ্ৰেছন লৈছো x less than y and say এনেকে not operator x greater than y or y greater than say z ঠিক আছে ওকে সো এনেকে এক্সপ্ৰেছন আমাক দি দিছে দেখি পাইছা না x less than y and operator ইউজ কৰিছে ব্ৰেকেটৰ ভিতৰত আছে আকৌ not operator ইউজ কৰি x greater than y or y greater than z এতিয়া ব্ৰেকেট এনেকা যদি কোৱেশ্চন আহে তোমালোকে ফাৰ্স্ট কি কৰিবা ব্ৰেকেটটো সলভ কৰিবা এটো সলভ কৰি থৈ দিব পাৰা বাট এটো অপাৰেটৰ তুমি ইউজ নকৰিবা এতিয়া প্ৰথমে এটো চোৱাচোন কি হৈছে x less than y condition is true তাৰ পিছত এন্ড অপাৰেটৰ লৈছে এটা ব্ৰেকেটৰ ভিতৰত তোমালোকে ব্ৰেকেটটো নুখুলিবা এতিয়াও দে ব্ৰেকেটৰ ভিতৰত থকা অৰ অপাৰেটৰত আমি প্ৰথমে সলভ কৰিম সো x greater than y this condition is false but due to this or operator the condition will be true মই কৈছিলো যে or operator ৰিভাৰ্স কৰি দিয়ে এক্সপ্ৰেছনটো ৰিজাল্টটো যদি মোৰ এক্সপ্ৰেছনটো ট্ৰু হয় তেতিয়ালে ফলস কৰি দিয়ে যদি ফলস হয় তেতিয়ালে ট্ৰু কৰি দিয়ে now here the expression was originally false but for the not operator I have used makes the expression true তাৰ পিছত আছে কি or operator কৰি y greater than z condition is true so ইয়াত দুটাই true হৈছে ইয়াৰ পিছত লাইনটো কন্টিনিউ হৈছেগে ইয়াত কি হ'বগে t and operator আছে এতিয়া ব্ৰেকেটৰ ভিতৰটো প্ৰথমে সলভ কৰা true হলে তো or operator হক বা and operator হক true এ হয় আৰু এতিয়া এটো খুল খোৱাৰ পিছত ইয়াত true আহিলে তাৰ পিছত এতিয়া t and operator t true means true এ হ'বগে ultimately result is 1 এনেকুৱা ধৰণৰ কোৱেশ্চনছ তোমালোকৰ আহিব পাৰে ঠিক আছে সো এনেকুৱা ৰিলেটেড কোৱেশ্চনছ মই তোমালোকক দি দিম এতিয়া ইয়াৰ পিছত আহো the precedence order or the priority ঠিক আছে precedence or তুমি ক'ব পাৰা priority So according to the precedence order মানে priority মই discuss কৰিম arithmetic operators ঠিক আছে so arithmetic operators আমাৰ যেনেকে for example say expression এটা আমাৰ ওচৰত আহিব পাৰে যে 2 plus 3 asterisk 4 ঠিক আছে ইয়াত আমাৰ সোয়া এক্সপ্ৰেছনটোত addition use কৰিছে আৰু multiplication use কৰিছে এটা তোমালোকে প্ৰথমে কাক কৰিবা either addition কৰিম না multiplication কৰিম কাক কৰিম প্ৰথমে সো ইয়াত আমাৰ এটা priority order থাকে arithmetic operators সদায় কৈছে যে প্ৰথমে ব্ৰেকেটত থকাটোক সলভ কৰিবলৈ ঠিক আছে সদায় কৈছে যদি ব্ৰেকেটত কিবা এক্সপ্ৰেছন থাকে হে ব্ৰেকেটটোক প্ৰথমে সলভ কৰি যো কৈছে আৰু ব্ৰেকেটৰ ভিতৰত বলে এনেকা বলে মিক্স আপ আছেগে ঠিক আছে ব্ৰেকেটৰ ভিতৰত বলে এনেকে 2 plus 3 multiplication 4 এনেকে যদি মিক্স আপ আছে তেতিয়া কৈছে সদায় মাল্টিপ্লিকেশনটো প্ৰথম কৰিবলৈ বা ডিভিজনটো যদি থাকে ডিভিজন এন্ড দেন মডুলাস কৰিবলৈ multiplication division modulus যদি multiplicationও আছে divisionও আছে modulus আছে সদায় multiplicationটো প্ৰথম কৰিবা then divisionটো কৰিবা and then moduluসটো কৰিবা আৰু লাষ্টত শেষত থাকিব addition subtractionটো ঠিক আছে এটো হৈ গল আমাৰ arithmetic operatorsৰ precedence এতিয়া আমি এই priority orderটোৱে follow কৰি পিনে আমি কিছুমান expression solve কৰিব লগা হ'ব পাৰে মনত থবা সদায় ব্ৰেকেটটো ইউজ কৰিবা প্ৰথমে তাৰ পিছত যদি ব্ৰেকেটৰ ভিতৰত বা বাহিৰত মানে বাহিৰত নহয় ব্ৰেকেটৰ ভিতৰত যদি বলে এনেকা মাল্টিপ্লিকেশন আছে প্ৰথমে মাল্টিপ্লিকেশন কৰিবা যদি ডিভিজন আছে ডিভিজন কৰিবা যদি মডুলাস আছে মডুলাস এন্ড দেন এডিশন এন্ড সাবট্ৰেকশন এক্সাম্পল কিছুমান লৈ লৈছোগে তেনেকে এতিয়া মই লৈছিলো এটা কোৱেশ্চন
For example, say 2 plus 3 asterisk 4. ইয়াৰ আনসাৰ কি হ'ব আৰু ধৰা আছে 2 plus 3 টো আমাৰ ব্ৰেকেটত আছে then asterisk 4 ঠিক আছে সো ইয়াত চোৱা 2 plus 3 asterisk 4 একো ব্ৰেকেট নাই ঠিক আছে ব্ৰেকেটৰ পাছত মই কি কৈছিলো প্ৰায়োৰিটি থাকিব আমাৰ সদায় মাল্টিপ্লিকেশনটো সো প্ৰথমে এটো মাল্টিপ্লাই কৰিবা হ'বগে কিমান 4 3 is 12 and then now addition কিমান হ'বগে 12 plus 2 14 this is the answer এটো ক্ষেত্ৰত চোৱা কি কৰিছে 2 plus 3 asterisk 4 এ আছে এতিয়া মাল্টিপ্লিকেশনটো ইয়াত নহয় কাৰণ এই গুটে বস্তুটো ব্ৰেকেটত সোমাই গলগে ঠিক আছে সো মই ফাৰ্স্ট ব্ৰেকেটটো সলভ কৰিম ঠিক আছে ব্ৰেকেটটো প্ৰথমে সলভ কৰাৰ পিছত তুমি পাবা কি 2 plus 3 5 asterisk 4 এতিয়া মাল্টিপ্লিকেশন কৰা কিমান হ'বগে 20 ঠিক আছে this is the priority order of arithmetic operators now আজি যিবোৰ তোমালোকে শিকালো প্ৰায়োৰিটি অৰ্ডাৰে হওক বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে এনেকুৱা ৰিলেটেড কোৱেশ্চনছ মই এতিয়া তোমালোকক দি দিম তোমালোকে মোক সলভ কৰি পিনে এটা কপিত ফটো মাৰি প্লে ইনবক্স কৰি প্লে মোক দেখাবা মই তাৰ পিছত চাই দিম কাৰটো কাৰেক্ট হৈছে কাৰটো হোৱা নাই ঠিক আছে সো ৰিলেটেড উইথ দিস যদি কিবা ডাউট আছে তোমালোকে মোক সুধিব পাৰা আজি প্ৰগ্ৰাম নাই কৰা আজি প্ৰথমে এই লজিক্যাল ক্যালকুলেশনছ বোৰ তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে প্ৰগ্ৰাম কৰিবলৈ পাৰিবাগে কাৰণ লজিক্যাল আইডিয়া যদি নাথাকে এটা প্ৰগ্ৰাম তুমি সলভ কৰিব নোৱাৰা মুখস্থ মাৰিবলটো কেতিয়াও নোৱাৰাগে ঠিক আছে সো আজিলৈ আমি ইয়াতে সামৰিছো কোৱেশ্চনছ বোৰ মোক সলভ কৰি প্লে ইনবক্স কৰি দিবা and now thank you for watching this video student stay healthy stay safe and bye